হাকৰ উদ্যোগত মই এইবাৰ এই প্ৰথমে গ্ৰন্থ উলিয়াইছোঁ। আচলতে হাকৰ উদ্যোগত বুলি নহয়, মোৰ জীৱনৰেই প্ৰথম গ্ৰন্থ এই দুখন। এখন হ'ল গল্পপুথি আৰু এখন কবিতা পুথি। গল্পপুথিখনৰ নাম দিন লেখাৰ দিনটো আৰু কবিতা পুথিখনৰ নাম হ'ল তাত পোহৰ নাই। হাকৰ উদ্যোগত কৰিছোঁ মই। গল্পপুথিখনে দিব গাঁৱলীয়া সমাজৰ কিছুমান মানে স্মৃতি অনুভূতি আৰু বৰ্তমান সমাজৰ যি এটা নিশ্চ অৱস্থা হৈছে, দুখীয়াজনৰ আৰ্তজনৰ যি অৱস্থা হৈছে লকডাউনৰ কাৰণে হওক বা আমাৰ বিভিন্ন অৰ্থনৈতিক আৰ্থসামাজিক অৱস্থাৰ কাৰণে হওক, সেই হেৰিটো ইয়াত ফুটি উঠিছে। তাত পোহৰ নাই বুলি যিখন মই কবিতা পুথি লিখিছোঁ, তাত মই মানে এনেকুৱা এটা কথা লিখিছোঁ যে পোহৰৰ বাহিৰত যিখিনি মানুহ আছে, নিশ্চ যিখিনি মানুহে মানে একো পোৱা নাই, সেই মানুহখিনিয়ে কিবা এটা পাম বুলি ৰৈ থাকে, অথচ নাপায়, কিন্তু পোৱাৰ এটা অকণমান সুৰুঙা এটা দেখে। যেনেকৈ সূৰ্যটো ওলাব, ৰ'দ বহুত বৰষুণ দিয়াৰ পিছত আমি যেনেকৈ ৰ'দ এজাক ৰখি থাকোঁ, অকণমান ৰ'দটো ওলালে আমাৰ ফূৰ্তি লাগে, সেই মানুহখিনিও তাৰমানে পোহৰ অকণমান পাম বুলি তেওঁলোকে ৰৈ থাকে। যেতিয়া এচেৰেঙা পোহৰ আহিব তেওঁলোক আনন্দত উন্মাদ হয়, কিন্তু আকৌ যেতিয়া সূৰ্যটো ঢাকি ধৰে তেতিয়া তেওঁলোক মানে হেৰি হয়। সেইটোৱে মই ফুটাই তুলিবলৈ বিচাৰিছোঁ।